এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ ই শ্ৰেণীৰ নতুন এটা ক্লাছলৈ মই তোমালোকৰ গণিতৰ শিক্ষক কংকনজ্যোতি কলিতা আশা কৰোঁ সকলো ভালে আছা আৰু ভালদৰে পঢ়া শুনা কৰি আছা তোমালোকক ইয়াৰ আগৰ ক্লাছ কিটা কি হৈছিল চেপ্টাৰ 3 ৰ আমি তিনিটা পাৰ্ট আমি অলৰেডি কমপ্লিট কৰিছোঁ আজি আমি পঢ়িম পাৰ্ট 4 যদি তোমালোকে ইয়াৰ আগৰ পাৰ্ট কিটা চোৱা নাই তেতিয়া কি কৰিবা প্ৰথমে ইয়াৰ আগৰ পাৰ্ট কিটা চাবা তাৰ পিছত এটো ভিডিওটো চাবা ঠিক আছে আমি ইয়াত কি পঢ়ি আছিলো এখিনিটো পঢ়ি উঠিলো ৰৈখিক সমীকৰণ কি হয় ৰৈখিক সমীকৰণ পঢ়িলো দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ পঢ়িলো তাৰ পিছত কেনেদৰে লেখৰ সহায়ত আমি ৰৈখিক সমীকৰণ সমাধান কৰিব পাৰো হেতু পঢ়িলো তাত আৰু পঢ়িলো যে এজোৰ ৰৈখিক সমীকৰণৰ সমাধান কৰাৰ বীজীয় পদ্ধতি কি পদ্ধতি পাইছিলো আমি তিনিটা পদ্ধতি পাইছিলো এটা আছিল প্ৰতিস্থাপন পদ্ধতি এটা আছিল অপনয়ন পদ্ধতি আৰু এটা পাইছিলো আমি তিৰ্যক গুণন বা বজ্ৰ গুণন পদ্ধতি ঠিক আছে তো আজি আমি চাম কি আজি আমি চাম অনুশীলনী 3.5 ইয়াৰ আগৰ পাৰ্ট 4 ত কি পাৰ্ট 3 কি কৈছিলো 3.5 ৰ দুটামান কোৱেশ্চন আমি অলৰেডি কৰিছিলো 1 ৰ পৰা 3 লৈ যিটা কোৱেশ্চন আছিল সেই কোৱেশ্চন কিটা আমি অলৰেডি কৰিছো আজি আমি কৰ পৰা স্টাৰ্ট কৰিম আজি আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 4 ৰ পৰা ঠিক আছে তো কোৱেশ্চন নম্বৰ 4 প্ৰথম কোৱেশ্চনটোত কি কৈছে চোৱা কোনো ছাত্ৰাবাসৰ মাহেকীয়া মাচুলৰ এটা অংশ নিৰ্দিষ্ট ঠিক আছে আৰু বাকিখিনি এজনে মেছত কিমান খাদ্য গ্ৰহণ কৰিলে তাৰ ওপৰত নিৰ্ভৰ কৰি কৰে ঠিক আছে প্ৰথম লাইনত কি কৈছে যে